ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বেদীত উজলি থকা পূৰ্বোত্তৰৰ যুগজয়ী স্বপ্নদ্ৰষ্টাসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্যৰূপে 15 আগষ্ট শুক্ৰবাৰৰ পৰা 21 আগষ্ট বৃহস্পতিবাৰলৈ সন্ধিয়া 5 বজাত আৰু সন্ধিয়া 7:30 বজাত পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আয়োজিত হ'ব 7দিনীয়া পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা। সাদিনীয়া পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা মঞ্চস্থ হ'ব গোপীনাথ যুগজয়ী স্বপ্নদ্ৰষ্টা, মাংৰি মেম সেউজীয়া অগ্নিকন্যা, জ্যোতিপ্ৰসাদ সংগ্ৰামী জ্যোতিশিখা, গোভা ৰজা ছত্ৰ সিং অপ্ৰতিৰোধ দেও ৰজা, ব্ৰজনাথ বিপ্লৱী অগ্নিবীৰ, অম্বিকাগিৰি অনিৰ্বাপিত একুৰা জুই, চন্দ্ৰপ্ৰভা মুক্তিৰ এটি গান। প্ৰৱেশ বিনামূলীয়া। সকলো নাট্যপ্ৰেমী সুধী সমাজৰ সহৃদয় উপস্থিতি কামনাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ। পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলালৈ আমি সকলোকে আহিবলৈ অনুৰোধ জনালোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হোৱা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী। শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ তত্বাৱধানত অসমৰ নৃগোষ্ঠীয় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে এখন শক্তিশালী বৰ অসম নিৰ্মাণৰ চিন্তাৰে সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে এই প্ৰয়াস বৰ অসম আমাৰ 12দিনীয়া কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় 500গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। এই কৰ্মশালাখনৰ উদ্দেশ্য, এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে ইটো জাতি জনগোষ্ঠীৰ শিল্পীসকলে সিটো জাতি জনগোষ্ঠীৰ শিল্পসত্তাক বুজি পাওক, ইটো জনগোষ্ঠীৰ লোকে সিটো জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয়ৰ মাধ্যমেৰে এক সদ্ভাৱ সম্প্ৰীতি গঢ় লৈ উঠক, লোক কৃষ্টি, লোক ৰীতি নীতি, লোক খাদ্যভাস, লোক সাজ পোছাক পৰম্পৰা এইবিলাকৰ বিষয়েও সম্যক জ্ঞান আৰু ধাৰণা পাওক, তেনে এক মহান চিন্তা দ্বিতীয় পৰ্যায়ৰ কাৰণে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। বিগত বৰ্ষত প্ৰথম পৰ্যায় আমি খুব সফলতাৰে আমি আয়োজন কৰিছোঁ আৰু এইবাৰ এই দ্বিতীয় পৰ্যায়ৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। ইয়াত এইবাৰ মণিপুৰী মেইটে, চাওতালী আৰু তিৱা পাহাৰীয়া এই জনগোষ্ঠীসমূহে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ইয়াৰ তাৎপৰ্যটো হৈছে যে চাওতালীসকলে মণিপুৰী মেইটিৰ সংস্কৃতি প্ৰদৰ্শন কৰিব, মেইটিসকলে তিৱাৰ প্ৰদৰ্শন কৰিব। আমি ধৰিব নোৱাৰিম তেওঁলোকে যি সাজ সজ্জা পৰিধান কৰি এই সাংস্কৃতিক কাৰ্যসূচী তেওঁলোকে উপস্থাপন কৰিব, আচলতে তেওঁলোক কোন জনগোষ্ঠীৰ। তেওঁলোকৰ লগত কথা বতৰা পাতিলেহে গম পাম যে ইমান নিখুঁতভাৱে তেওঁলোকে এই কমদিনীয়া কৰ্মশালাত তেওঁলোকে সেই পাৰফৰ্মেঞ্চ কৰিছে। মই ভাবোঁ এনেধৰণে লাহে লাহে আমি সাংস্কৃতিক বৈচিত্ৰতাৰে পৰিপূৰ্ণ আমাৰ এই অসমখনক সাংস্কৃতিক সমন্বয় আৰু বিনিময়ৰ এক স্থলী হিচাপে আমি গঢ় দিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।